মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত এটা আৰক্ষীৰ আৰক্ষী বেৰেক তথা কোৱাৰ্টাৰ। এই যি আৰক্ষী বেৰেক দেখিছে, এই আৰক্ষী বেৰেকত 9জন বা 10জন আৰক্ষী একেলগে বাস কৰে আৰু ডিউটি কৰি অহাৰ পাছত এই আৰক্ষীসকল ইয়াত আহি পেলাই জিৰাবলৈ তেওঁলোকে এই বেৰেকটো ব্যৱহাৰ কৰি আহিছে। অৱস্থা যি তথৈবচ অৱস্থা, এই অৱস্থা দেখিলে ক'ব লাগিব যে অসমৰ যি স্মাৰ্ট আৰক্ষী স্মাৰ্ট ঘৰত বাস কৰিছে নাই, এই কথা আপোনাৰ উল্লেখ কৰিব লাগিব। কিন্তু এটা কথা ক'ব লাগিব, ইয়াৰ যি বেৰ আছে সেই বেৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে, যি দৰ্জা খিৰিকী আছে সেই দৰ্জা খিৰিকী ভাঙি যোৱা পৰিলক্ষিত হৈছে। যি অসম চৰকাৰে দেখা পোৱা গৈছে যে অসম চৰকাৰে বিভিন্ন ঠাইত বিভিন্নজনক আপোনাৰ গৃহ প্ৰদান কৰিছে আৰু প্ৰতিজন ব্যক্তি অসমত এতিয়া ক'ব লাগিব এটা পকী ঘৰত বাস কৰে। কিন্তু এইসকল যিসকল আৰক্ষী যিসকলে ইয়াৰ প্ৰতিজন নাগৰিকৰ আপোনাৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে দায়িত্ব লয়, তেওঁলোকে সুৰক্ষা প্ৰদান কৰে, কিন্তু সেইসকল আৰক্ষী এতিয়া বৰ্তমান সুৰক্ষিত নহয় বুলি ক'ব লাগিব। এই যিটো বাসগৃহ আছে, এই যিটো বেৰেক আছে, এই বেৰেকটো কোনটো সময়ত ভাঙি পৰিব সেই কথাও এতিয়া উল্লেখ কৰিব নোৱাৰি যে এই মুহূৰ্ততে ভাঙি নপৰিব, যে এই কথা ক'ব নোৱাৰি। আৰু ইয়াত দেখা পোৱা গৈছে তেওঁলোকৰ যি ৰান্ধনী ঘৰ, সেই ৰান্ধনী ঘৰৰ যি অৱস্থা দেখা পোৱা গৈছে, এই অৱস্থাত গৰু গোহালি ইয়াতকে অকণ উন্নত থাকে। কিন্তু এটা কথা ক'ব লাগিব, তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি পেলাই হ'লেও মুখৰ মাত নেমাতি পেলাই এই ধৰণে আপোনাৰ ইয়াত তেওঁলোকে ৰান্ধি পেলাই তেওঁলোকে ইয়াতে খাই তেওঁলোকে নিজৰ ডিউটি কৰি আহিছে, সেই কথা উল্লেখ কৰিব লাগিব। কিন্তু ক'ব লাগিব যে যিসকল আৰক্ষী ইয়াত থাকে সেইসকলে কোনো ধৰণৰ কমপ্লেইন কৰা নাই যে তেওঁলোকে থাকিবলৈ অসুবিধা হৈছে বা তেনেকুৱা কোনো ধৰণৰ কমপ্লেইন কৰা নাই। কিন্তু তেওঁলোকে ইয়াত থাকি পেলাই ইয়াতে ৰান্ধি পেলাই এই যি তথৈবচ অৱস্থা, এই যিটো ৰান্ধনী ঘৰৰ যি তথৈবচ অৱস্থা, এই ইয়াতে ৰান্ধি পেলাই তেওঁলোকে ভাত মুঠি খাই পেলাই ওলাই যায়, নিজৰ ডিউটি কৰিবলৈ, নিজৰ কৰ্তব্য পালন কৰিবলৈ ওলাই যায়। যি সাধাৰণ জনতাক তেওঁলোকে নিৰাপত্তা দিবলৈ ওলাই যায়, কিন্তু তেওঁলোকৰ এই বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে বুলি ক'ব লাগিব। ইয়াৰ ওপৰ ভাগত যি চাব যায়, এই যি ৰান্ধনী ঘৰ আছে, ৰান্ধনী ঘৰ ওপৰ ভাগত চাব যায়, তাত কোনো টিং বা চট নাই। ইয়াৰ ওপৰলৈ চালে আকাশখন দেখা পোৱা যায়। এইটো এটা সঁচাকে দুৰ্ভাগ্যজনক কথা যে আৰক্ষী এনেকুৱা এটা জেগাত বাস কৰিছে যি জেগাত তেওঁলোকৰ নিৰাপত্তাহীনতা, আৰু যি আৰক্ষীয়ে প্ৰতিজন নাগৰিকক সুৰক্ষা দিবলৈ চেষ্টা কৰে, সেই আৰক্ষী এতিয়া কি অৱস্থা সকলোৱে দেখা পোৱা গৈছে। আৰু এটা কথা ক'বলৈ, কাষত আৰু এটা ৰুম আছে, কিন্তু এই ৰুমৰ এই দৰ্জাখনো বন্ধ কৰিবলৈ নোৱাৰি দেখা পোৱা গৈছে। এই এনেকুৱা ধৰণৰ গৃহত কোনো এজন মানুহ যে বাস নকৰে সেই কথা স্পষ্ট হৈ পৰিছে। আৰু আমাৰ লগত এজন সচেতন নাগৰিক আছে। দাদা, কি দেখিছে আজি, কি ক'ব? দেখিছো পথচাৰীসকলেও দেখিছে। কথাটো হ'ল কি, অসমৰ জনতাৰ সুৰক্ষিত স্বাৰ্থত সকলো সময়তে নিয়োজিত হৈ থকা অসম আৰক্ষী যদি এনেকুৱা তথৈবচ অৱস্থা হয়, তেতিয়া সাধাৰণ জনতাৰ কি অৱস্থা হ'ব। আৰু আপুনি চাওক, এই বৰপুখুৰী বা ঐতিহ্যময় বৰপুখুৰী পাৰেদি অখৰক সাধাৰণ জনতাই হওক বা চৰকাৰী বিষয়াসকলে হওক আহি তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই নে? আৰু স্মাৰ্ট আৰক্ষী, অসম আৰক্ষী স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, ভাল কথা, আমাৰ ৱেলকাম আছে। কিন্তু এই স্মাৰ্ট আৰক্ষী যদি এনেকুৱা অৱস্থা কদৰ্যময় পৰিৱেশত থাকিব লাগে, য'ত গৰু ছাগলীও থকাৰ এটা পৰিৱেশ নাই, আৰু এতিয়া বৰ্তমান বাৰিষা আহি আছে, বতাহ ধুমুহাৰ দিন আহি আছে, ইয়াত সাপ ভেকুলীৰ বাসস্থান হ'ব, এনেকুৱা পৰিৱেশত অসম আৰক্ষী ৰাখে নেকি? সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ তথা মাননীয় শিৱসাগৰৰ মাননীয় আয়ুক্ত মহোদয়ৰ প্ৰতি অনুৰোধ যাতে এই ঘৰটি অনতি পলমে তেওঁলোকক থাকিব পৰাকৈ সুৰক্ষিতভাৱে গৃহটি নিৰ্মাণ কৰি দিয়ে, আমাৰ অনুৰোধ। ধন্যবাদ। ইয়াত বাহিৰফালৰ পৰা দেখিলে এটা বস্তু স্পষ্ট হৈ পেলাই পৰিছে, শেলৈ ধৰি গৈছে, টিংবিলাক আপোনাৰ ভাঙি চিঙি প্ৰায় শেষ হৈ গৈছে বুলি ক'ব লাগিব। কিন্তু তাৰ পাছতো ইয়াত যিসকল আৰক্ষী আছে, সেইসকল আৰক্ষীয়ে ইয়াত বাস কৰিছে, তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে। আৰু এটা কথা ইয়াত ক'ব লাগিব, যিসকল ইয়াত আৰক্ষী আছে সেইসকল আৰক্ষী নিজৰ সুৰক্ষা নাই যে সেই কথা স্পষ্ট হৈ পৰিছে। ইয়াত যি বিভাগীয় কৰ্তৃপক্ষ আছে, সেই কৰ্তৃপক্ষই যদি অকণমান এওঁলোকৰ ওপৰত গুৰুত্ব নিদিয়ে, নহ'লে এই যি গৃহত থকা আৰক্ষী আছে সেইসকল আৰক্ষী যে অতি সোনকালে বিপদত পৰিব, সেই কথা স্পষ্ট হৈ পৰিছে। যি স্মাৰ্ট আৰক্ষীৰ কথা কৈ থাকে, সেই স্মাৰ্ট আৰক্ষী যে স্মাৰ্ট এটা ঘৰত থাকিব পৰা নাই, সেই কথা স্পষ্ট হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এইসকল আৰক্ষী গৃহ নিৰ্মাণ কৰি দিয়ে নে নিদিয়ে, সেই কথা অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।